Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ এচিএস একাডেমি। যেহেতু আমাৰ ৰিসেন্টলি আমাৰ সিএম ছাৰে অলৰেডি ডিক্লেয়াৰ কৰিছে বা আমাৰ বাজেটতো ডিক্লেয়াৰ কৰিছে যে উইদিন দ্য নেক্সট 5 ইয়াৰ্স মানে আমাৰ নতুন চৰকাৰৰ 5 বছৰৰ ভিতৰত 2 লাখ ভেকেন্সি ওলাব। আৰু মোৰ অৰ লেছ উই আৰ সাৰ্টেন ডেট এডিআৰই 3.0 সোনকালে নটিফিকেশন ওলাই আছে। সো ইট ইজ দ্য বেষ্ট টাইম টু স্টার্ট প্রিপেয়ারিং ফর এডিআরই 3.0 নহয় জানো? কাৰণ যেহেতু অলরেডি দিয়া সরকারেও কৈ দিলে যে এক্সাম হব 2 লাখ ভ্যাকেন্সি আহিবই আর 2 লাখ ভ্যাকেন্সি এডিআরই 3.0 বা এডিআরই 3.0 নহলে আসাম পুলিশ তো থাকিবই। সো এইটোৱে একদম সঠিক সময় প্ৰিপাৰেচন স্টার্ট কৰাৰ। কাৰণ যদি আমি নটিফিকেশনৰ কাৰণে ৰখি থাকো ইট উইল বি টু লেট নহয় জানো? কাৰণ অলৰেডি এনেকুৱা মানুহ আছে যোনে যোৱাবাৰ চাকৰি পায় তেওঁলোকৰ নিজৰ ৰেংকটো বেটাৰ কৰা নহলে আগতে যোনখিনি অলৰেডি প্ৰিপেয়াৰ কৰিছে যোনবিলাকে চাকৰি পোৱা নাই দে আৰ মোৰ ইকুইপড যোনে এতিয়ালৈকে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰাই নাই। সো এতিয়া ৰাইট সময় আপোনালোকৰ প্ৰিপেয়াৰেশ্যনটো ষ্টাৰ্ট কৰা। সো আমি অংকুৰণ এচিএস একাডেমিয়ে কি কৰিছো এডিআৰই 3.0 ৰ কাৰণে আজিৰ পৰা নতুন ক্লাसेছ লৈ আহিছো। আৰু ক্লাसेছবোৰ এনেকুৱা হ'ব এমচিকিউৰ থ্ৰু দি আমি ক্লাছেছবোৰ কৰাম। প্ৰত্যেকটো টপিকৰে এমচিকিউ আনিম, এমচিকিউ আনি আপোনালোকক এমচিকিউবোৰ কৰাম যাতে আপোনালোকে কনসেপ্টবোৰ ক্লিয়াৰ হয় লগতে আপোনালোকৰ প্ৰেক্টিসো ভালকে হয়। আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পাব। ভিডিওটো যদি ভাল পায় আপোনালোকে আমাৰ আগৰ ভিডিওবোৰ বা পুৰণা ভিডিওবোৰ চাব। এডিআৰই স্পেসিফিক বহুতখিনি ভিডিও আছে। সো পলম নকৰো আহক আৰু আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। আজিৰ ভিডিওটো মই লৈ আহিছো পলিটি এমচিকিউ। মই কি লৈ আহিছো পলিটি এমচিকিউ। আমি প্ৰত্যেকটো এক্সামতে দেখা পাওঁ পলিটি এটা লাৰ্জ এমাউন্ট অফ কোৱেশ্চন আহে। কাৰণ পলিটি এনেকুৱা এটা টপিক যোনটো ধৰি লওক সবে ইন্টাৰেষ্টেড থাকে জানিবলৈ লগতে ধৰি লওক এনেকুৱা ধৰণৰ প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ লগতো বহুত জড়িত থাকে। আজি ইটো হল কালি ইটো হল ধৰি লওক আজিয়ে বোলে ইমানজন এমপি বেলেগ এটা পাৰ্টিলে গুচি গ'ল লগতে কোনটো ল ব্ৰেক কৰিলে বা ধৰি লওক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে বা গভৰ্ণৰ আৰু ধৰি লওক সিএমৰ ডিসপিউট এইবিলাক ধৰণৰ প্ৰশ্ন আমি পায়ে থাকো। সো এনেকুৱা হয় পলিটিৰ কুৱেশ্চন আমাৰ প্ৰত্যেকটো এক্সামতে এটা লাৰ্জ স্কেলত আহে। সো আজি প্ৰথম ক্লাছটো আমি পলিটিৰে লৈ আহিছো কাৰণ পলিটি ইজ আ ভেৰি ইম্পৰ্টেন্ট টপিক ফৰ এনি কাইন্ড অফ কম্পিটিটিভ এক্সাম বি ইট আসাম পুলিচ বি ইট এডিআৰই 3.0 নহলে আমাৰ এপিএসসি যেনেকুৱা এক্সাম নহওক পলিটি কুৱেশ্চন আপোনালোকে দেখা পাবই। ইজি দেখাব মডাৰেট দেখিব নহলে হাৰ্ডো দেখিব কিন্তু থাকিবই। সো আহক পলম নকৰো আৰু আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো। আজি ক্লাছত মই 30টা এমচিকিউ লৈ আহিছো পলিটিৰ। সো পলম নকৰো আহক ষ্টাৰ্ট কৰো। সো প্ৰথম কুৱেশ্চনটো হৈছে The idea of the Constitution of India was first of all given by আমাৰ ভাৰতৰ সংবিধানৰ আইডিয়াটো পোনপ্ৰথমে কোনে দিছিলে? অপচন এ মহাত্মা গান্ধী, অপচন বি বি আৰ আম্বেদকাৰ, অপচন সি জৱাহৰলাল নেহৰু আৰু অপচন ডি এম এন ৰয়। চাওক আমাৰ যেতিয়া ভাৰত ইণ্ডিপেণ্ডেন্ট হৈছিলে তেতিয়া আমাৰ কনস্টিটিউয়েন্ট এছেম্বলিৰ কথা ওলাইছিল আৰু সেই তেতিয়াৰ পৰাই লাহে লাহে আমাৰ নিজা কনস্টিটিউশনৰ কথা কোৱা আৰম্ভ হৈছিলে। সো সেই কনস্টিটিউশনৰ আইডিয়াটো পোন প্ৰথমবাৰৰ বাবে কোনে দিছিলে? আৰু ইয়াৰ এনসাৰটো কি জানে? অপচন ডি এম এন ৰয়। এম এন ৰয় বোলা মানুহজনে আমাৰ কনস্টিটিউশনৰ প্ৰথম মানে কনস্টিটিউশন হ'ব লাগিব বুলি আইডিয়াটো মানে আমাৰ ভাৰতত তেমে দিছিলে। বুজি পালে না? সো অপচন ডি এনসাৰ এম এন ৰয়। নেক্সট কোৱেশ্চনটো হৈছে which of the following describes India as a secular state? So ইয়াত সুধিছে আমাৰ ভাৰতখনক সেকুলাৰ স্টেট বুলি কোনটো অপচনৰ কোনটোৱে ডিক্লেয়াৰ কৰে বা ডেসক্ৰাইব কৰে বৰ্ণনা কৰে? অপচন এ ফান্ডামেন্টাল ৰাইটস, অপচন বি 9th শিডিউল, অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপলস আৰু অপচন ডি প্ৰিএম্বল। ইয়াৰ আনসাৰটো চাগে আপোনাক যদি মই ক'ব যাওঁ সকলোৱে জানে কাৰণ আমাৰ প্ৰিএম্বলত ক্লিয়াৰলি মেনশন আছে সেকুলাৰ শব্দটোৰ কথা। সো আনসাৰটো কি হয়? অপচন ডি প্ৰিএম্বল। অপচন ডি প্ৰিএম্বল। কিন্তু ইয়াতো এটা হিষ্ট্ৰী আছে আপুনি মনত ৰাখিব সেকুলাৰ শব্দটো সেকুলাৰ শব্দটো একদম যেতিয়া আমাৰ 1950ত কনস্টিটিউশন এডপ্ট হৈছিলে তেতিয়া সেকুলাৰ শব্দটো নাছিলে। সো আমাৰ এটা এমেন্ডমেন্ট হল 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ থ্ৰু দি সেকুলাৰ শব্দটো ইনক্লুড কৰা হল। অকল সেকুলাৰ নহয় সেকুলাৰৰ লগত সোশিয়ালিষ্ট আৰু ইন্টিগ্ৰিটি শব্দটো ইনক্লুড কৰা হল। মনত ৰাখিব। সো আমাৰ এটো কেতিয়া হৈছিলে? 1976 চনত। আৰু এটা কথা মনত ৰাখিব এই এমেন্ডমেন্টক আমাৰ মিনি কনস্টিটিউশন বুলিও কোৱা হয় কাৰণ বহুত বেছি এমেন্ড হৈছিলে। বুজি পালেনে? সো মনত ৰাখিব সেকুলাৰ শব্দটো একদম যেতিয়া আমাৰ কনস্টিটিউশন এডপ্ট হৈছিলে 26 জানুৱাৰী 1950 চনত তেতিয়া কিন্তু আমাৰ সেকুলাৰ সোশিয়ালিষ্ট আৰু ইন্টিগ্ৰিটি শব্দটো নাছিলে। 42 সংখ্যক কনস্টিটিউশনাল
এমেণ্ডমেণ্ট এক্টৰ থ্ৰুদিহে আমাৰ এই তিনিটা শব্দ আমাৰ প্ৰিএম্বলত এড হৈছে আৰু সেকুলাৰ সোশিয়ালিষ্ট ইন্টিগ্ৰিটি শব্দটো ক'ত আছে আমাৰ প্ৰিএম্বল অফ দা কনস্টিটিউশনত আছে মন ৰাখিব ক'ত আছে প্ৰিএম্বলত বুজি পালে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে the current nomenclature of India according to the preamble is মই কৈছিল নে প্ৰথমতে আমাৰ হেৰি নাছিলে সেকুলাৰ সোশিয়ালিষ্ট শব্দকিটা নাছিলে সো এতিয়া ধৰক ইনিশিয়াল কথা খুদা নাই বৰ্তমান সময়ত আমাৰ এই শব্দকিটাৰ ক্ৰনলজিটো কি কেনেকৈ আছে উদিছে সভাৰেন সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক বুলি আছে সভাৰেন ডেমোক্ৰেটিক ৰিপাব্লিক বুলি আছে সভাৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক বুলি আছে সভাৰেন সেকুলাৰ সোশিয়ালিষ্ট ডেমোক্ৰেসি বুলি আছে মই যদি আপোনাক ক'ব যাওঁ এটোৰ কাৰেক্ট ক্ৰনলজিটো বা নমেনক্লেচাৰটো হৈছে সভাৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক এটো হল বৰ্তমান সময়ত আমাৰ প্ৰিএম্বলত থাকা এটো হল আমাৰ এই শব্দকিটাৰ নমেনক্লেচাৰটো এইটো পুৰা সিৰিজ এনেকৈ আছে আৰু এইটো ধৰণৰ প্ৰশ্ন মই বহুত এক্সামত দেখিছো মানে বিশেষকৈ আমাৰ বিহাৰী ইউপি বোৰ্ডৰ যোনখিনি তেওঁলোকৰ এক্সাম হয় এইটোৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ আছে সো আপোনালোকে চাই যাব আমাৰ এডিআইটো আহি যাব পাৰে এডিআইত ধৰক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে প্ৰশ্নটো কি আমাৰ সভাৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক শব্দকিটা ক্ৰনলজিটো কেনেকুৱা কোনটো আগত আহে কোনটো পাছত আহে এটো সুধিছে বুজি পালে না সো অপচন কি অপচন সি সভাৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক এটো হল আমাৰ কাৰেক্ট নমেনক্লেচাৰটো বুজি পালে সো আহক আমি নেক্সট কোৱেশ্চনলৈ যাওঁ আৰু নেক্সট কোৱেশ্চনটো হৈছে under which article the constitution are under which article of the constitution are the cultural and educational right granted so সুধিছে আমাৰ cultural and educational right কোনটো মানে আমাৰ কোনটো আৰ্টিকেলৰ কোনটো সৰি এক সেকেন্ড আমাৰ কনস্টিটিউশনৰ কোনটো আৰ্টিকেলত মেনশন আছে অপচন এ আৰ্টিকেল 29 and 31 অপচন বি আৰ্টিকেল 29 আৰু 32 অপচন সি আৰ্টিকেল 29 and 30 অপশন ডি আর্টিকেল 30 আৰু আর্টিকেল 31 আমি যদি চাব যাও আমাৰ কালচাৰেল আৰু এডুকেশনাল ৰাইটৰ কথা কোনটো আৰ্টিকেলত আছে মন ৰাখিব আৰ্টিকেল 29 আৰু আৰ্টিকেল 30 আৰু এগিটা কি হয় আমাৰ ফান্ডামেন্টাল ৰাইটস হয় কোনটো পাৰ্টৰ আছে আমাৰ কনস্টিটিউশনৰ পাৰ্ট 3 আছে এগিটা বস্তু মন ৰাখিব পাৰ্টবোৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট দেই চাও পাৰ্ট 1 ত কি আছে পাৰ্ট 2 ত কি আছে পাৰ্ট 3 ত কি আছে আপ টু পাৰ্ট 22 ত কি আছে প্ৰায়খিনি ইম্পৰ্টেন্ট কাৰণ পৰীক্ষাত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন মেথছ দা ফলোইংৰ ওপৰতে হওক বা আপোনাৰ হুইচ অফ দা অড ওয়ান আউট অফ ওপৰতে হওক পাৰ্টছৰ কোৱেশ্চন আহে পাৰ্ট সিডিলৰ কোৱেশ্চন পলিটিৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে চাই থব সো এইটো প্ৰশ্নৰ উত্তৰটো কি আৰ্টিকেল 29 আৰু আৰ্টিকেল 30 ত কালচাৰেল আৰু এডুকেশনাল ৰাইটৰ কথা মেনশন আছে মনত ৰাখিব আহক নেক্সট কোৱেশ্চনলৈ যাওঁ ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ কামছ আন্ডাৰ সুধিছে কি ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ কিহৰ আন্ডাৰত আহে এফআৰৰ আন্ডাৰত মানে ফান্ডামেন্টাল ৰাইটছৰ আন্ডাৰত আহে নে লিগেল ৰাইটছৰ আন্ডাৰত আহে নে কনস্টিটিউশনাল ৰাইটছৰ আন্ডাৰত আহে নে নেচাৰেল ৰাইটছৰ আন্ডাৰত আহে এটা কথা মন ৰাখিব ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ কি হয় জানেনে আমাৰ এনেকুৱা এটা ৰাইট যোনটো থ্ৰুদি আমি আমাৰ যদি ফান্ডামেন্টাল ৰাইটছ ভায়োলেট হয় তেতিয়া আমি ডাইৰেক্ট কোড যাব পাৰো সুপ্ৰিম কোৰ্টত যাব পাৰো আৰু এইটো যে হয় এইটো আৰ্টিকেল কিমান জানেনে আৰ্টিকেল 32 আৰ্টিকেল 32 থ্ৰুদি মানে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ কোনটো আৰ্টিকেলত আছে আৰ্টিকেল 32 ত আছে আৰু আৰ্টিকেল 32 কিহৰ হয় ফান্ডামেন্টাল ৰাইটছ সো এখিনিও ৰাইট টু কনস্টিটিউশনাল ৰেমেডি অপচন এ হ'ব ফান্ডামেন্টাল ৰাইটছ হ'ব সো মনত ৰাখিব যদি আপোনাৰ ধৰি লওক কোনোবাই ফান্ডামেন্টাল ৰাইটছ ভায়োলেট কৰিছে বি ইট লাইক ষ্টেট আমাৰ গভৰ্ণমেণ্টে হওক বা কোনোবাই কৰিছে আপুনি ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰিব কাৰণ আৰ্টিকেল 32 ত ক্লিয়াৰলি মেনশন আছে যদি আপোনাৰ ফান্ডামেন্টাল ৰাইটছ ভায়োলেট হয় দেন ইউ ক্যান ডাইৰেক্টলি move to Supreme Court when someone violates your fundamental rights and this is mentioned in the article 32 মন থাকিব এটা কথা মন ৰাখিব এই যোনটো আমাৰ আৰ্টিকেল 32 মানে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ এইটো এজন মানুহে হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি কৈছে হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন এইটো কোনে কৈছে জানানে আমাৰ বি আৰ আম্বেদকাৰে কৈছে মন ৰাখিব বি আৰ আম্বেদকাৰে আৰ্টিকেল 32 হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন কৈছে কাৰণ যদি কোনোবাই আমাৰ ফান্ডামেন্টাল ৰাইটছ ভায়োলেট কৰে তেতিয়া আমি এই আৰ্টিকেলৰ থ্ৰুদি এই আৰ্টিকেলটোৰ থ্ৰুদি ডাইৰেক্ট সুপ্ৰিম কোৰ্টক এপ্ৰোচ কৰিব পাৰো বুজি পালে নে আপোনালোকে আহক আমি আশা কৰো আপোনালোকে বুজি পালে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে দ্য কনস্টিটিউশন নেমছ আৱাৰ কান্ট্ৰি এজ মানে আমাৰ ভাৰতখনক মানে আমাৰ ইণ্ডিয়াখনক কনস্টিটিউশনত কি নামেৰে আছে অপচন এ ভাৰত অপচন বি ইণ্ডিয়া দ্যাট ইজ ভাৰত অপচন সি হিন্দুস্তান আৰু অপচন ডি আৰ্যভট্ট এই এনসাৰটো যদি আমি ক'ব যাওঁ সবে জানে আৰ্টিকেল 1 ত ক্লিয়াৰলি মেনশন আছে কি বুলি মেনশন আছে ইণ্ডিয়া দ্যাট ইজ ভাৰত সো
কনস্টিটুৱেন্সিয়েলি আমাৰ ইণ্ডিয়াৰ দুটা নাম, ইণ্ডিয়া আৰু ভাৰত। সো অপশন বি ইণ্ডিয়া, দ্যাট ইজ ভাৰত। ক'ত মেনশন আছে? আৰ্টিকেল 1 কনস্টিটিউশনত মেনশন আছে। ঠিক আছে, আহক আমি নেক্সট কোৱেশ্চনটো যাওঁ। What is the minimum permissible age for employment in any factory or mine? কৈছে কি কিবা ফ্যাক্টরি নহলে মাইনত কাম কৰিব হলে মিনিমাম পারমিসিবল এজ কি হয়? চাওক এটা কথা মন ৰাখিব, আমাৰ আৰ্টিকেল মানে কনস্টিটিউশনৰ আৰ্টিকেল 24 ক্লিয়াৰলি মেনশন আছে কিবা ফ্যাক্টরি বা মাইনত যদি কাবাক কাম কৰাব লগা হয় তেওঁৰ মিনিমাম এজ 14 বছৰ হ'ব লাগিব। 14 বছৰ তলৰ মানুহে কাম কৰিব নোৱাৰে এনেকুৱা ফ্যাক্টরি বা মাইনৰ নিচিনা জেগাত। সো ইয়াৰ এনসাৰটো কি হ'ব? অপশন বি 14 ইয়ার্স। আৰু কোনটো আৰ্টিকেলত মেনশন আছে মন ৰাখিব? আৰ্টিকেল 24। বহুতে বেছি ইম্পৰ্টেন্ট আৰ্টিকেল 24 টো চাই ল'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন আৰ্টিকেল 24, আৰ্টিকেল 23, আৰ্টিকেল 29, 30, 19 মানে এখিনি গোটেইখিনি ফান্ডামেন্টাল ৰাইটছত পৰে, বহুত বেছি ইম্পৰ্টেন্ট। আৰু ফান্ডামেন্টাল ৰাইটছটো কিমান পাৰ্টত আছিল মই কৈছিলো আপোনাক এইমাত্ৰ, পাৰ্ট 3। পাৰ্টছ অফ কোৱেশ্চন চাব আপোনালোকে। ঠিক আছে, আহক নেক্সট কোৱেশ্চনটো পঢ়ো। Which of the following is not a condition for becoming a citizen of India? চাওক আমাৰ ভাৰতৰ এজন নাগৰিক হ'বলৈ হলে কিছুমান অলৰেডি মেনশন ক্ৰাইটেৰিয়া আছে বা কন্ডিশন আছে। কোনবোৰ কন্ডিশন হলেহে এজন ভাৰতৰ নাগৰিক হ'ব পাৰে বা সিটিজেন হ'ব পাৰে? ভাৰতৰ সিটিজেনশিপ পাবলৈ হলে কিছুমান ক্ৰাইটেৰিয়া আছে, মানে ক'ব গ'লে 5টা ক্ৰাইটেৰিয়া আছে। এই 5টাৰ ভিতৰত ইয়াত কোনটো নহয় সেইটো সুধিছে। চাওক অপশন এ বাৰ্থটো হয়নে, অপশন বি একুৱায়াৰিং প্ৰপাৰ্টি, অপশন সি ডিসেন্ট আৰু অপশন ডি নেচাৰেলাইজেশন। এই এনসাৰটো যোৱা আগত আমি ভাৰতৰ সিটিজেনশিপ পাবলৈ হলে কি কি ক্ৰাইটেৰিয়া লাগে আমি এইটো চাই লওঁচোন আহক। চাওক অপশন এ বাৰ্থটো সবে জানে, বাৰ্থ হয়। অপশন বি নেচাৰেলাইজেশনো হয়, নেচাৰেলাইজেশনো হয়। অপশন সি ডিসেন্টটো হয়। ঠিক আছে, অপশন ডি হল বাই ৰেজিষ্ট্ৰেশন আৰু অপশন ই হল বাই একুৱায়াৰিং অফ টেৰিটৰি। সো চাওক আপোনালোকে ইয়াত একুৱায়াৰিং অফ টেৰিটৰি আছে, প্ৰপাৰ্টি নহয়। সো অপশন বি টো ইনকাৰেক্ট এনসাৰ। সো মন ৰাখিব আমাৰ ভাৰতৰ সিটিজেনশিপ পাবলৈ হলে এই 5টা ক্ৰাইটেৰিয়াৰ যিকোনো এটা ফুলফিল কৰিব লাগিব, বাই বাৰ্থ, নেচাৰেলাইজেশন, ডিসেন্ট, ৰেজিষ্ট্ৰেশন বা বাই একুৱায়াৰিং অফ টেৰিটৰি। মানে চাওক ভাৰতে যদি কাইলৈ কিবা এখন দেশ এখন একুৱায়াৰ কৰিলে, সো তেওঁলোকৰ সিটিজেন যোনখিনি তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাই যাব। বুজি পালেনে? সো এইকেইটা হল আমাৰ কোনোবা এজনে ভাৰতৰ সিটিজেনশিপ পাবলৈ হলে এইকেইটা ক্ৰাইটেৰিয়াৰ যিকোনো এটা ফুলফিল কৰিব লাগিব। বুজি পালেনে আপোনালোকে? সো অপশন বি একুৱায়াৰিং প্ৰপাৰ্টি। আহক আমি নেক্সট কোৱেশ্চনটো যাওঁ। Fundamental duties have been added in the Constitution by 42nd Amendment Act 1976 in accordance with the recommendation of সুধিছে কি ফান্ডামেন্টাল ডিউটিজ কোনখন কমিটিৰ ৰেকমেন্ডেশন থ্ৰু দি আমাৰ কনস্টিটিউশনত এড কৰা হৈছিল। সো মই আপোনাক কেইটামান কথা কৈ দিওঁ। চাওক ফান্ডামেন্টাল ডিউটিজ আমাৰ আগতে নাছিলে, 1976ত এড হল 42nd এমেন্ডমেন্টৰ থ্ৰু দি। এইখিনি আমি ইয়াত লিখাই আছে। সো কোন এমেন্ড হল? পাৰ্ট 4(8) এইটো পাৰ্টত এমেন্ড হল আৰ্টিকেল 51 এৰ পৰা স্টাৰ্ট হৈছে। ঠিক আছে, আৰ্টিকেল 51 এৰ পৰা আমাৰ ফান্ডামেন্টাল ডিউটিজ খিনি স্টাৰ্ট হৈছে। সো আপোনালোকক আহকচোন মই কোনখন কমিটিয়ে কৈছে সেইটো কোৱা আগত কমিটিখনৰ অলপ কথা কৈ লওঁ। চাওক সন্তান কমিটি যোনখন আছিলে তেওঁলোকে চেন্ট্ৰেল ভিজিলেন্স কমিশন আৰু CBI ৰেকমেন্ড কৰিছিল। মানে এইখন কমিটিৰ থ্ৰু দি চেন্ট্ৰেল ভিজিলেন্স কমিশন আৰু CBI ফৰ্ম হৈছিলে। ঠিক আছে, চাৰ্কায়া কমিটিখনে বা চাৰ্কায়া কমিশনখনে কি কৰিছিল? আমাৰ ইন্টাৰ ষ্টেট ৰিলেশনৰ কাৰণে ৰেকমেন্ডেশন দিছিলে, ইন্টাৰ ষ্টেট ৰিলেশনৰ কাৰণে। ঠিক আছে, কিন্তু চৰণ সিং কমিটিয়েহে আমাৰ কি কয় ফান্ডামেন্টাল ডিউটিছৰ ৰেকমেন্ডেশন দিছিলে। সো এই প্ৰশ্নটোৰ আনসাৰ কি জানে? অপশন সি চৰণ সিং কমিটি। আকৌ কৈছো আমাৰ চৰণ সিং কমিটিৰ ৰেকমেন্ডেশন থ্ৰু দিহে ফান্ডামেন্টাল ডিউটিজ খিনি আমাৰ কনস্টিটিউশনত অন্তৰ্ভুক্ত কৰা হৈছিলে। 1976 চনত কৰিছিলে, কনস্টিটিউশনেল এমেন্ডমেন্ট এক্ট 42 থ্ৰু দি কৰিছিল আৰু পাৰ্ট 4(8) সোমোৱাইছিলে আৰু আৰ্টিকেল 51 এৰ পৰা স্টাৰ্ট হৈছিলে। ঠিক আছে নে? বুজি পালে আপোনালোকে? সো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ। The Constitution describes India as মানে আমাৰ সংবিধানখনে ভাৰতক কি বুলি বৰ্ণনা কৰে বা ডেসক্ৰাইব কৰে? ফেডাৰেশন অফ ষ্টেটছ নে ইউনিয়ন অফ ষ্টেটছ নে কনফেডাৰেশন অফ ষ্টেটছ নে ইউনিটাৰী অফ ষ্টেটছ? এটা কথা আপুনি মন ৰাখিব, USA যোনটো আমাৰ তেওঁলোকৰ বহুকেইখন ষ্টেট আছে, কিন্তু তেওঁলোকৰ ষ্টেট আৰু চেণ্টাৰৰ মাজত এটা এগ্ৰিমেণ্ট আছে যে তেওঁলোকে USA আন্ডাৰত থাকিব। কিন্তু ভাৰতত হেনেকুৱা নহয়। ভাৰতত আমি যদি ক'ব যাওঁ ভাৰতত অপশন বি ইউনিয়ন অফ ষ্টেটছ,
মানে এনেকুৱা হয় ভাৰতৰ এনেকুৱা ডেছক্ৰাইব কৰা হয় কি আমি গোটেই ইউনিয়ন হিচাপে আছো আৰু ইয়াত নন ডেষ্ট্ৰাকচেবল হয় মানে কি কোনেও মানে ইয়াত মানে কোনো ভাঙিব নোৱাৰে আৰু কোনোবা যদি ষ্টেটে ওলাই যাব বিচাৰে তেওঁ উলিয়াই যাব নোৱাৰে এইটো মানে মানে ওলাই যাব নোৱাৰে নিজৰ ইচ্ছামতে ওলাই যাব নোৱাৰে সো ইউনিয়ন অফ ষ্টেট বুলি কোৱা হয় একো এগ্ৰিমেণ্ট নাই আমাৰ ষ্টেট আৰু চেণ্টাৰৰ মাজত একো এগ্ৰিমেণ্ট নাই নিশ্চবে নিজাববীয়াকৈ জইন হৈছে আৰু কথাটো এনেকুৱা হয় যদি কোনোবা ষ্টেটে ওলাই যাব খোজে তেওঁলোকে ওলাই যাব নোৱাৰে সো আমাৰ ইণ্ডিয়াখন আনডেষ্ট্ৰাক্টেবল ইন নেচাৰ আমাৰ এইটো আনডেষ্ট্ৰাক্টেবল ইন নেচাৰ বুলি মেনশ্যন কৰা আছে ক'ত মেনশ্যন কৰা আছে আমাৰ সংবিধানত বুজি পালেনে সো আমাৰ ভাৰতৰ ষ্টেট আৰু চেণ্টাৰৰ মাজত যোনখিনি এইটো আছে এইটো ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা হয় মানে এইটো এগ্ৰিমেণ্টত একো নাই যেনেকৈ ইউ এছ এত এগ্ৰিমেণ্ট আছে আমাৰ ইণ্ডিয়াত এগ্ৰিমেণ্ট নাই বুজি পালে আৰু এইটো কি হয় আনডেষ্ট্ৰাক্টেবল ইন নেচাৰ আৰু কোনোবা ষ্টেটে ইচ্ছা কৰিলেও নিজাকে ওলাই যাব নোৱাৰে বুজি পালেনে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ which part of the constitution deals with the DPSP মানে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কোনটো পাৰ্টত আছে মই কৈছো পাৰ্ট অফ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আহিব পাৰে সো অপচন এ পাৰ্ট 3 অপচন বি পাৰ্ট 4 অপচন চি পাৰ্ট 5 আৰু অপচন ডি পাৰ্ট 2 ইয়াৰ এনসাৰটো কি বাৰু জানেনে আপোনালোকে ইয়াৰ এনসাৰটো হ'ল অপচন বি পাৰ্ট 4 বুজি পালেনে অপচন বি পাৰ্ট 4 চাওক মই আগতে কৈছো ফান্ডামেন্টাল ৰাইটস আছে পাৰ্ট 3 পাৰ্ট 4 আছে আমাৰ ডিপিএসপি পাৰ্ট 4 আছে আৰু পাৰ্ট 4 আছে আমাৰ ফান্ডামেন্টাল ডিউটিজ ইয়াৰ আগৰ কোৱেশ্যনটোতে আৰু দুটামান আগৰ কোৱেশ্যন আমি পঢ়ি আহিছো মনত ৰাখিব পাৰ্টছখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে নে আহক নেক্সট কোৱেশ্যন যাও দ্য 12th schedule of the constitution contains provisions relating to elections to panchayat subjects over which municipalities may have control contains recommendation relating to establishment of state finance commission by option D was added by 73rd amendment act so এই প্ৰশ্নটো আনসাৰ বাৰু অপচন বি হয় 12 শিডিউলত আমাৰ মিউনিসিপালিটিছৰ কথা আছে সাবজেক্টৰ কথা আছে সো আপোনাক যদি সাবজেক্টৰ কথা ক'ব যাও মন ৰাখিব পঞ্চায়তী ৰাজৰ হাতত কেটা থাকে জানানে 29টা সাবজেক্ট থাকে আৰু মিউনিসিপালিটি হাতত 18টা সাবজেক্ট থাকে বুজি পালেনে তো সাবজেক্টৰ কথা যেহেতু আছে মই কৈ দিলো কিবা প্ৰশ্ন আহিব পাৰে পঞ্চায়তৰ হাতত কেটা সাবজেক্ট থাকে যোনটো তেওঁলোকে কন্ট্ৰোল কৰিব পাৰে এটো হল 29টা সাবজেক্ট আৰু মিউনিসিপালিটিৰ হাতত 18টা সাবজেক্ট মনত ৰাখিব এটা কথাটো হল মই আপোনাক ক'ব দিছো ইয়াত যেহেতু এমেন্ডমেন্টৰ কথা কৈছো মনত ৰাখিব 73rd এমেন্ডমেন্টৰ থ্ৰু দি পঞ্চায়তী ৰাজ আহিছিল মনত ৰাখিব পঞ্চায়তী ৰাজ আহিছিল আৰু 74th এমেন্ডমেন্টৰ থ্ৰু দি মিউনিসিপালিটিজ আহিছিল মনত ৰাখিব মিউনিসিপালিটিজ আহিছিল মনত ৰাখিব সো ইয়াত এইটো অপচনটো দেখা দেখি ভুল কাৰণ 73rd থ্ৰু দি পঞ্চায়তী ৰাজ আহিছিল মনত ৰাখিবনে চাওক মই কৈছো এমেন্ডমেন্ট কিছুমানো ইম্পৰ্টেন্ট হয় শিডিউলছ ইম্পৰ্টেন্ট পাৰ্টছ ইম্পৰ্টেন্ট মনত ৰাখিব আপোনালোকে আহকচোন আমি নেক্সট কোৱেশ্যনটোলৈ যাওঁ সো the 9th schedule was added by which amendment কোনটো মানে এমেন্ডমেন্টৰ থ্ৰু দি আমাৰ 9th schedule টো এড কৰা হৈছিল অপচন এ ফাৰ্স্ট অপচন বি 9th অপচন সি 35th অপচন ডি 36 আৰু ইয়াৰ আনসাৰটো কি জানে অপচন এ ফাৰ্স্ট এমেন্ডমেন্টৰ এক্টৰ থ্ৰু দি আমাৰ 9th schedule টো এড কৰা হৈছিল মন ৰাখিব 9th schedule টো কিহেদি এড কৰা হৈছিল আমাৰ ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ থ্ৰু দি 9th schedule টো এড কৰা হৈছিল মনত ৰাখিব মই আপোনাক কৈছো schedules amendments parts are very important match the following ওপৰত আহিব পাৰে odd one outer ওপৰত আহিব পাৰে ডাইৰেক্ট এনেকে প্ৰশ্ন আহিব পাৰে সো আপোনালোকে চাই লব নহলে আমাৰ ক্লাसेছবোৰ ফলো কৰক আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আনি থাকিম সো আহক নেক্সট কোৱেশ্যনলৈ যাওঁ নেক্সট কোৱেশ্যনটো হৈছে which language is not recognized in the 8th schedule though it is an official language of a state তো কৈছে কি আমাৰ সংবিধানৰ 8th schedule কোনটো ল্যাঙ্গুৱেজ অন্তৰ্ভুক্ত নাই অপচন এ ইংলিশ অপচন বি সিন্ধি অপচন সি সংস্কৃত আৰু অপচন ডি কাশ্মীৰী সব মন ৰাখিব আমাৰ যোনটো 8th schedule আছে 8th schedule আমাৰ সৰ্বমুঠ 22টা ল্যাঙ্গুৱেজ আছে মন ৰাখিব 22টা ল্যাঙ্গুৱেজ থাকা তাৰ 22টাৰ ভিতৰত সিন্ধিটো আছে সংস্কৃত আছে কাশ্মীৰী আছে নাই যদি ইংলিশ নাই so English is not a official language English is not a scheduled language under the constitution মানে 8th schedule মেনশন নাই so এটা কথা মন ৰাখিব আপোনালোকে যে অপচন এ টো কৈ দিলো মই ইংলিশ হয় so মন ৰাখিব যেতিয়া আমাৰ কনস্টিটিউশন ফৰ্ম হৈছিল তেতিয়া আমাৰ 14টা scheduled language আছিল মানে তেতিয়া সেই সময়ত schedule 8th schedule 14টা language আছিল তাৰপিছত লাহে লাহে এমেন্ডমেন্ট হল এমেন্ডমেন্টৰ থ্ৰু দি
কেইটামান নতুন নতুন লেংগুৱেজ এড হ'ল, যেনেকে প্ৰথম এমেণ্ডমেণ্ট হৈছিল 21st এমেণ্ডমেণ্ট এক্ট, তাৰ থ্ৰুদি আমাৰ সিন্ধি লেংগুৱেজটো ইনক্লুড হৈছিলে। এইটো আছিলে 15 নম্বৰ লেংগুৱেজ, মনত ৰাখিব 15 নম্বৰ লেংগুৱেজ। তাৰপিছত নেক্সট আহিলে আমাৰ 71st এমেণ্ডমেণ্ট। 71st এমেণ্ডমেণ্টৰ থ্ৰুদি, মই এমেণ্ডমেণ্ট বুলি লিখি দিছোঁ নহয়, ভুল লাগিব। 71st এমেণ্ডমেণ্টৰ থ্ৰুদি 3টা লেংগুৱেজ সোমালে, কোঙ্কণী, নেপালী আৰু মণিপুৰী। 71st এমেণ্ডমেণ্টৰ থ্ৰুদি এই 3টা লেংগুৱেজ সোমালে। নেক্সট আহিলে 92nd এমেণ্ডমেণ্ট। 92nd এমেণ্ডমেণ্টৰ থ্ৰুদি 4টা লেংগুৱেজ সোমালে। এই ইয়াত 3টা হ'ল ন, 3টা সোমালে 18টা লেংগুৱেজ হৈ গ'ল। তাৰপিছত 92nd এমেণ্ডমেণ্টৰ থ্ৰুদি 4টা সোমালে, বড়ো, ডোগৰী, মেথালী আৰু সান্থালী, মন ৰাখিব। সো এতিয়া বৰ্তমান সময়ত আমাৰ 22টা চিডিউল লেংগুৱেজ আছে। মই আগত কৈছো যেতিয়া আমাৰ একদম প্ৰথমতে যেতিয়া কনষ্টিটিউশ্যন এডপ্ট হৈছিলে তেতিয়া 14টা চিডিউল লেংগুৱেজ আছিলে। তাৰপিছত 21st এমেণ্ডমেণ্টৰ থ্ৰুদি সিন্ধিটো সোমালে। তাৰপিছত 71st এমেণ্ডমেণ্টৰ থ্ৰুদি কোঙ্কণী, নেপালী আৰু মণিপুৰী সোমালে। তাৰপিছত 92nd এমেণ্ডমেণ্টৰ থ্ৰুদি বড়ো, ডোগৰী, মেথালী আৰু সান্থালী সোমালে। সো বৰ্তমান সময়ত 22টা চিডিউল লেংগুৱেজ আছে আৰু ইংলিছটো চিডিউল লেংগুৱেজত নপৰে, মনত থাকিব আপোনালোকৰ। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে which article of the Indian Constitution prescribes Hindi in Devanagari script as the official language of the Union? মানে আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট অফিচিয়েল লেংগুৱেজ বুলি মেনশ্যন কৰা আছে? অপশ্যন এ আৰ্টিকল 341, অপশ্যন বি আৰ্টিকল 342, অপশ্যন চি আৰ্টিকল 343 আৰু অপশ্যন ডি আৰ্টিকল 346। আৰু ইয়াৰ এনসাৰটো কি জানেনে? ইয়াৰ এনসাৰটো হ'ল অপশ্যন চি আৰ্টিকল 343। মন ৰাখিব, হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনিয়ন বুলি ক'ত মেনশ্যন আছে? আৰ্টিকল চি, এনসাৰ 3 আৰ্টিকল 343 মেনশ্যন আছে, মন ৰাখিব, বহুত ইম্পৰ্টেন্ট হয়। সো নেক্সট কুৱেশ্যনটো হৈছে মেথছ লিষ্ট 1 এণ্ড লিষ্ট 2। মানে চাওক, মই কৈছো পাৰ্টছৰ কথা আহে। চাওক, মই লিষ্ট 1ত পাৰ্টছ কিছুমান দি দিছো আৰু লিষ্ট 2ত তাৰ এগেইনষ্টত কি কি হ'ব পাৰে দিছো, আৰু মেথছ দা কলমক আপোনালোকক মই কৰিব দিছো। সো মন ৰাখিব, ইয়াত পাৰ্ট 1 আছে, পাৰ্ট 3 আছে, পাৰ্ট 9 আছে আৰু পাৰ্ট 2 আছে। লগতে তাৰ এগেইনষ্টত দিয়া আছে ফাণ্ডামেণ্টেল ৰাইটছ, পঞ্চায়তী ৰাজ, চিটিজেনশ্বিপ আৰু ইউনিয়ন এণ্ড টেৰিটৰী। সো কোনটো পাৰ্টত কি আছে মই আপোনাক কৈ আছো। চাওক, পাৰ্ট 1ত আছে আমাৰ ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। ইউনিয়ন টেৰিটৰী নহয়, এইটো ইউনিয়ন টেৰিটৰী বেলেগকে আছে, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। পাৰ্ট 2ত আছে আমাৰ কি আছে? পাৰ্ট 2ত চিটিজেনৰ কথা আছে, ঠিক আছে, চিটিজেন। পাৰ্ট 3ত মই অলৰেডি আপোনাক মেনশ্যন কৰিছো ফাণ্ডামেণ্টেল ৰাইটছ আছে। আৰু ইয়াত পাৰ্ট 9ৰ কথা আছে। পাৰ্ট 9ত কি আছে? আমাৰ পঞ্চায়তী ৰাজ আছে। সো যদি আমি চাব যাওঁ, সো পাৰ্ট 1ত কি আছে? আমাৰ পাৰ্ট 1ত আছে 4। সো A4 থকা 3টা আছে, A, B, D আছে, ঠিক আছে। পাৰ্ট 3 কি আছে? আমাৰ পাৰ্ট 3 হয় আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ। সো ফাণ্ডামেণ্টেল ৰাইটছ কিহত আছে? পাৰ্ট 3। সো B1 থকা কেইটা আছে? দুটা আছে। সো এইটো কেনচেল আউট হ'ল, এইটো কেনচেল আউট হ'ল, কি থাকিলে? এই দুটা। পাৰ্ট 9 কি আছে? পাৰ্ট 9ত আছে আমাৰ পঞ্চায়তী ৰাজ। সো পঞ্চায়তী ৰাজ কিমান আছে? পঞ্চায়তী ৰাজ আছে আমাৰ C3। সো অপশ্যনটো কি হয়? এক ছেকেণ্ড হ'ব, পাৰ্ট 9 C3। সো এনসাৰটো কি হ'ব? এক ছেকেণ্ড হ'ব, এক ছেকেণ্ড হ'ব হা, ভুল আছে নেকি চাই দিও। চাওক, পাৰ্ট 1 4, ঠিক আছে, 1 4 3 কি হয়? পাৰ্ট 3ত কি আছে? আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ 3 1, ঠিকে আছে, 3 1। পাৰ্ট 9ত কি আছে? আমাৰ পাৰ্ট 9ত আছে আমাৰ এইটো হ'ব, দেখিছেনে? পঞ্চায়তী ৰাজ পাৰ্ট 9 2। সো অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। বুজি পালে আপোনালোকে? অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। বুজি পালে আপোনালোকে? আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে the provision for contingency fund of India as well as for each state has been made under, মানে আমাৰ যোনটো কন্টিনজেন্সি ফাণ্ডৰ কথা মেনশ্যন আছে সংবিধানৰ কোনটো আৰ্টিকলত আছে? অপশ্যন এ আৰ্টিকল 267, অপশ্যন বি আৰ্টিকল 270, অপশ্যন চি পাৰ্লিয়ামেণ্টাৰী ৰেজিছন, অপশ্যন ডি প্ৰেচিডেন্সিয়েল অৰ্ডাৰ। সো যেহেতু আৰ্টিকলৰ কথা কৈছে ন, আৰ্টিকলৰ কথা কোৱা নাই, ক'ত মেনশ্যন আছে বুলি কৈছে। সো চাওক, এটা কথা মন ৰাখিব, হোৱাট ইজ কন্টিনজেন্সি ফাণ্ড? হোৱাট ইজ কন্টিনজেন্সি ফাণ্ড? ধৰি লওক কিবা আমাৰ এমাৰ্জেঞ্চি হ'ল, ধৰি লওক নেশ্যনেল ডিজাষ্টাৰ এটা আহিলে, সো তেতিয়া যে এমাৰ্জেঞ্চি ফাণ্ড এটা লাগে, সেইটো ক'ৰ পৰা আহে? কন্টিনজেন্সি ফাণ্ডৰ পৰা। সো ইট ইজ এ কাইণ্ড অফ এমাৰ্জেঞ্চি ফাণ্ড which is required at the time of any kind of emergency। মানে ধৰি লওক নেচাৰেল ডিজাষ্টাৰ, ধৰি লওক কিবা ধৰণৰ এমাৰ্জেঞ্চি আহিলে এইটো ফাণ্ড আমাৰ ইউটিলাইজ কৰা হয়।
আৰু এই ফাণ্ডটো আমাৰ কনষ্টিটিউচনৰ আৰ্টিকল 267ত মেনশ্যন কৰা আছে, মনত ৰাখিব আৰ্টিকল 267। সিমিলাৰলি আৰু এটা ফাণ্ড আছে কনসলিডেটেড ফাণ্ড। এই ফাণ্ডটো মেনশ্যন আছে আৰ্টিকল 266, মনত ৰাখিব আৰ্টিকল 266ত মেনশ্যন আছে আৰু 267ত কন্টিনজেন্সি ফাণ্ডৰ কথা মেনশ্যন আছে, মনত ৰাখিব। ঠিক আছে নে, বুজি পালে? আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে the proclamation of emergency at the first instance can be restricted to, যেতিয়া আমাৰ এমাৰ্জেন্সি প্ৰক্লেম কৰা হয় তেতিয়া কোন প্ৰথমবাৰৰ বাবে কিমান মাহৰ কাৰণে বা কিমান দিনৰ কাৰণে দিব পাৰে? অপচন এ 3 months, অপচন বি 15 days, অপচন সি 6 months, অপচন ডি 60 days। আৰু ইয়াৰ এনসাৰটো হ'ল অপচন সি। ইজি হয়, সবে জানে। ইয়াৰ মই এটা ফেক্ট কৈ থওঁ, ধৰি লওক এমাৰ্জেন্সি, নেশ্যনেল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰি দিলে, কিমান দিনৰ কাৰণে কৰিলে? ধৰি লওক প্ৰথমে 6 মান্থছৰ কাৰণে কৰিব পাৰে, সো 6 মান্থছৰ কাৰণে কৰি দিলে, ঠিক আছে। কিন্তু মই কৈছো কিয় জানেনে, এই যে ডিক্লেয়াৰ কৰিলে উইদিন 1 মান্থৰ ভিতৰত both ৰাজ্যসভা এণ্ড লোকসভা হেজ টু এপ্ৰুভ, দুইটা হাউচে এপ্ৰুভ কৰিব লাগিব এমাহৰ ভিতৰত যে নেশ্যনেল এমাৰ্জেন্সিটো ঠিকে আছে যাব, যেনেকে দিছে হ'ব। যদি এপ্ৰুভ নকৰে তেতিয়া এমাৰ্জেন্সিটো নহ'ব। সো মনত ৰাখিব, যদিও 6 মাহৰ কাৰণে দিছে, আমাৰ পাৰ্লিয়ামেণ্টে মানে লোকসভা বা ৰাজ্যসভাই কি কৰিব লাগিব? আপোনাৰ উইদিন 1 মান্থৰ ভিতৰত এপ্ৰুভ কৰিব লাগিব। বুজি পালেনে? বুজি পাইছে চাগে আপোনালোকে? আহক আমি নাম্বাৰ 19 লৈ যাওঁ। নাম্বাৰ 19 হৈছে an individual who is not a member of either house of the parliament can be appointed a member of the council of ministers, but he has to become a member of either house within a period of, কৈছে কি জানেনে, এজন এমপি, যোন ধৰি লওক এমপি নহয়, এজন ইণ্ডিভিজুৱেল যি এজন এমপি নহয়, না ৰাজ্যসভাৰ হয় না লোকসভাৰ হয়, কিন্তু তেওঁক যদি কাউন্সিল অফ মিনিষ্টাৰ বনাই দিয়া যায় তেতিয়াহ'লে তেওঁক কিমান দিনৰ ভিতৰত এজন এমপি হিচাপে বনাই আনিব লাগিব? আইদাৰ ফ্ৰম লোকসভা নহলে ৰাজ্যসভা, যাতে তেওঁৰ কাউন্সিল অফ মিনিষ্টাৰৰ হেৰিটো ৰিজাইন দিব নালাগে। সো ইয়াৰ অপচন দিয়া আছে, অপচন এ 1 month, অপচন বি 2 months, অপচন সি 3 months, অপচন ডি 6 months। এটা কথা মনত ৰাখিব, যদি এজন ইণ্ডিভিজুৱেল ধৰি লওক তেওঁ এমপি নহয়, ৰাজ্যসভাৰো নহয়, লোকসভাৰ পৰাও নহয়, কিন্তু তেওঁক ভাবিছে কি গভৰ্ণমেণ্টে তেওঁক মই এটা পৰ্টফলিঅ' দিম, তেওঁক কাউন্সিল অফ মিনিষ্টাৰ বনাম, তেতিয়া তেওঁক উইদিন 6 মান্থছৰ ভিতৰত হয় ৰাজ্যসভা নহলে লোকসভাৰ পৰা এমপি বনোৱাই আনিব লাগিব, তেতিয়া তেওঁ ৰিজাইন দিব নালাগে। কিন্তু যদি 6 মাহ পাৰ হৈ যায় তেওঁ ৰিজাইন দিব লাগিব। বুজি পালেনে? সো মেক্সিমাম 6 মাহৰ কাৰণে উইদাউট বিং আ এমপি তেওঁ এজন কাউন্সিল অফ মিনিষ্টাৰ বনি থাকিব পাৰে। বুজি পালে? সো অপচন কি হয়? অপচন ডি 6 months। ঠিক আছে, সো আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে which of the following does not constitute the electoral college for electing the president of India? চাওক, এটা কথা মনত ৰাখিব, আমাৰ প্ৰেসিডেন্ট এজন ইলেকশন কৰিবৰ কাৰণে এটা কলেজিয়াম বনাই থোৱা আছে। সো সুধিছে সেই কলেজিয়ামটোত ইয়াৰ কোনটো অন্তৰ্ভুক্ত নহয়? সো অপচন এ elected members of Rajya Sabha, option B elected members of Lok Sabha, option C elected members of Legislative Assembly of each state, option D elected members of Legislative Council। এনসাৰটো বাৰু অপচন ডি ইলেক্টেড মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল হয়। সেইটো বুজাৰ আগত মই আপোনাক কলেজিয়ামটো কৈ দিওঁ। চাওক, যেতিয়া এজন প্ৰেসিডেন্সিয়েল ইলেকশন হ'ব, যেতিয়া প্ৰেসিডেন্টৰ কাৰণে ইলেকশন হ'ব, তাত কলেজিয়াম থাকে। তাত কি হয় জানে, ইলেক্টেড এমপিছ বোৰ থাকে অফ ৰাজ্যসভা এণ্ড লোকসভা। ইলেক্টেড শব্দটো মনত ৰাখিব, ইম্পৰ্টেন্ট হয়। কিয় ইম্পৰ্টেন্ট মই জনাই আছো। ইলেক্টেড এমএলএ বুলিয়ে কৈছো মই, অফ ষ্টেট লেজিসলেটিভ এছেম্বলি। বুজি পালেনে? ইলেক্টেড মেম্বাৰ অফ ষ্টেট লেজিসলেটিভ এছেম্বলি। আৰু এইখিনিয়ে হ'ল আপোনাৰ ইলেকশ্যনৰ কাৰণে হেৰি, আৰু লগতে এইখিনিও থাকে ইলেক্টেড এমএলএ অফ দিল্লী এণ্ড পুডুচেৰী। মনত ৰাখিব, তেওঁলোকো প্ৰেসিডেন্টৰ ইলেকশ্যনত ভোট দিব পাৰে, কাৰণ দিল্লী আৰু পুডুচেৰীৰো নিজা ষ্টেট লেজিসলেটিভ এছেম্বলি আছে। মনত ৰাখিব। এতিয়া কেটছটো ক'ত আহে জানেনে? কেটছ আহে প্ৰেসিডেন্টে 12 জন মানুহ নমিনেট কৰে ৰাজ্যসভাৰ কাৰণে। ঠিক আছে, 12 জন মানুহ ৰাজ্যসভাৰ কাৰণে নমিনেট কৰে। সেই 12 জনে কিন্তু প্ৰেসিডেন্টৰ ইলেকশ্যনত ভোট দিব নোৱাৰে। সেইটো কাৰণে ইলেক্টেড শব্দটো ইম্পৰ্টেন্ট হয়। অকল ইলেক্টেড মানুহখিনিয়েহে তেওঁৰ ইলেকশ্যনত ভোট দিব পাৰে। বুজি পালেনে? অনলি দ্য ইলেক্টেড মেম্বাৰ্ছ কেন ভোট ইন দ্য প্ৰেসিডেন্সিয়েল ইলেকশ্যন। এই নমিনেটেড 12 জনে ভোট দিব নোৱাৰে। কিন্তু এই নমিনেটেড 12 জনে যেতিয়া
প্ৰেচিডেণ্ট ৰিমুভ কৰা ইম্পিচমেণ্টৰ প্ৰচেছ ষ্টাৰ্ট হয় তেতিয়া তেওঁলোকে ভোট দিব পাৰে আকৌ কৈছো দোজ 12 nominated members cannot vote in the election of president but they can vote in impeachment process বুজি পালে মানে তেওঁলোকে প্ৰেচিডেন্টৰ ইম্পিচমেন্ট প্ৰসেছত ভোট দিব পাৰে বুজি পালে না সো এনসাৰটো কি হয় অপচন ডি ইলেক্টেড মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল কাৰণ লেজিসলেটিভ কাউন্সিল মানে কি চাও আমাৰ ইন্ডিয়াৰ কিছুমান ষ্টেটত বাইক্যামেৰাল লেজিসলেচাৰ আছে বাইক্যামেৰাল মানে কি যত আপাৰ হাউস মানে লেজিসলেটিভ কাউন্সিল আৰু লোৱাৰ হাউস মানে আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি আছে সো ইন্ডিয়াত কেইখনমান ষ্টেটত বাইক্যামেৰাল লেজিসলেচাৰ আছে তাৰ যোনটো আপাৰ হাউস যেনেকৈ লেজিসলেটিভ কাউন্সিল তাৰ মানুহখিনিয়ে তাৰ এমএলএ খিনিয়ে প্ৰেসিডেন্সিয়েল ইলেকশনত ভোট দিব নোৱাৰে আশা কৰো বুজি পাইছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো হৈছে the chief minister of UT মানে ইউনিয়ন টেৰিটৰি where such a setup exists is appointed by South মই কৈছিল আমাৰ ইউটি দুখনৰ বৰ্তমান সময়ত তিনিখনৰে আছে কিন্তু এটা জম্মু কাশ্মীৰৰ কথা বৰ্তমান মেনশন নাই চাওক দিল্লী এণ্ড পুডুচেৰী যাৰ নিজা কি আছে যাৰ নিজা ষ্টেট লেজিসলেটিভ এছেম্বলি আছে আৰু এওঁলোকে নিজৰ এমএলএ ভোট দি ইলেক্ট কৰে সো এওঁলোকৰ সিএম আছে সো এতিয়া কথাটো হ'ল এওঁলোকৰ সিএম জনক কোনে এপইণ্ট কৰে মন ৰাখিব যেতিয়া এনেকুৱা ধৰণৰ সেটআপ থাকিব যোনবিলাক ইউনিয়ন টেৰিটৰি নিজা ষ্টেট লেজিসলেটিভ এছেম্বলি থাকে তেওঁলোকৰ সিএম জন লেফটেনেণ্ট গভৰ্ণৰে এপইণ্ট কৰে সো অপচন সি লেফটেনেণ্ট গভৰ্ণৰ সো দিল্লী আৰু পুডুচেৰীৰ সিএম কোনে এপইণ্ট কৰে লেফটেনেণ্ট গভৰ্ণৰে এপইণ্ট কৰে বুজি পালে নে বুজি পালে চাগে আপোনালোকে আৰু নেক্সট কোৱেশ্চনটো যাও the only president of India who was elected unopposed so আমাৰ ভাৰতৰ হিষ্ট্ৰীত এনেকুৱা এজন প্ৰেসিডেন্ট আছে যোনে এতিয়ালৈকে আনঅপোজড হৈ পেলাই মানে প্ৰেসিডেন্সিয়েল ইলেকশনত আনঅপোজড হৈ পেলাই প্ৰেসিডেন্ট হৈছিল তো তেওঁৰ নামটো কি সুধিছে অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন বি জাকিৰ হুছেইন অপচন সি নীলম সঞ্জীৱা ৰেড্ডি আৰু অপচন ডি ফখৰুদ্দিন আলী আহমেদ আৰু ইয়াৰ আনসাৰটো চাগে সবে জানেই আনসাৰটো হ'ল অপচন সি নীলম সঞ্জীৱা ৰেড্ডি তেওঁ এজন প্ৰেসিডেন্ট যোনে আজিলৈকে আনঅপোজড ইলেকশন মানে আনঅপোজড প্ৰেসিডেন্ট বনিছে বুজি পালে নে অপচন সি নীলম সঞ্জীৱা ৰেড্ডি আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ সুধিছে who acts as the president of India when neither the president nor the vice president is available কৈছে কি এই কোৱেশ্চনটো আমি পিছত যাম আগত নেক্সট কোৱেশ্চনটো চাই লওঁ আহক এটো ইম্পৰ্টেন্ট বেছি তাৰপিছত টেষ্টটোলৈ যাম which of the following chief justices has acted as president of India কৈছে কি এই তলৰ কোনজন চিফ জাস্টিসে প্ৰেসিডেন্ট অফ ইন্ডিয়া হিচাপে এক্ট কৰিছিল মানে প্ৰেসিডেন্ট হিচাপে থাকিছিল অপচন এ এম হিদায়তুল্লাহ অপচন বি পি বি গজেন্দ্ৰ গডকৰ অপচন সি পি এন ভাগৱতী আৰু অপচন ডি অল অফ দা এবভ মনত ৰাখিব এই এনসাৰটো হ'ল অপচন এম হিদায়তুল্লাহ অপচন এ এম হিদায়তুল্লাহ কি হৈছিল প্ৰেসিডেন্ট হিচাপে তেওঁ চিফ জাস্টিস আছিল কিন্তু তেওঁ কেদিনমান প্ৰেসিডেন্ট হিচাপে আছিল কিয় আছিল সেই সময়ৰ প্ৰেসিডেন্ট জাকিৰ হুছেইন ইন অফিস তেওঁৰ ডেথ হৈছিল মানে তেওঁ যেতিয়া প্ৰেসিডেন্টৰ কাৰ্যকাল হিচাপে প্ৰেসিডেন্টৰ কাৰ্যকালত আছিল তেতিয়া কিবা তেওঁৰ ডেথ হৈছিল আৰু সেই সময়ৰ ভাইস প্ৰেসিডেন্ট ভিভি গিৰি ভাইস প্ৰেসিডেন্ট পোষ্টৰ পৰা ৰিজাইন দি প্ৰেসিডেন্সিয়েল ইলেকশন খেলিছিল ৰিজাইন দিছিল তেওঁ আৰু তেওঁ সেই কাৰণে ৰিজাইন দি পেলাই প্ৰেসিডেন্ট খেলিম বুলি তেওঁ ৰিজাইন দিছিল সো সেই সময়ত না প্ৰেসিডেন্ট আছিল না ভাইস প্ৰেসিডেন্ট আছিল সো সেই সময়ৰ চিফ জাস্টিস তেওঁ আমাৰ সেই সময়ৰ চিফ জাস্টিস এম হিদায়তুল্লাহ প্ৰেসিডেন্ট হিচাপে কেদিনমান কাৰ্য মানে তেওঁ কাৰ্যভাৰ সম্ভালিছিলে বুজি পালে নে এটো আছিল অপচন এ এম হিদায়তুল্লাহ সো আমি টেষ্ট নম্বৰটোলৈ যাওঁ এটা টেষ্ট নম্বৰটো ইজি হৈ গল who acts as the president of India when neither the president nor VP is available মই মাত্ৰ কলো প্ৰেসিডেন্ট আৰু ভিপি দুইজন যদি নাথাকে কোনে প্ৰেসিডেন্টৰ কাৰ্যভাৰ সম্ভালিব পাৰে অপচন বি চিফ জাস্টিস অফ ইন্ডিয়া নহয় জানো মই মাত্ৰ হেতু কাৰণে 24 নম্বৰটো আগত কলো বুজি পালে আপোনালোকে আহক নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হ'ল the authorization for the withdrawal of funds from the consolidated fund of India must come from South consolidated ফাৰ্মৰ কথা কৈছিলো মই কি হয় আৰ্টিকেল 266 ত মেনশন আছে ইয়াৰ পৰা যদি পইচা উলিয়াব লাগে কাৰ পাৰমিশন ল'ব লাগে কাৰ অথৰাইজেশন ল'ব লাগে মন ৰাখিব অপচন এ প্ৰেসিডেন্ট অফ ইন্ডিয়া নেকি অপচন বি পাৰ্লিয়ামেন্ট অফ ইন্ডিয়া নেকি নে অপচন সি প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া নে অপচন ডি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ মন ৰাখিব কনসলিডেটেড ফাণ্ডৰ পৰা পইচা এপ্ৰুভ কৰাব হলে বা অথৰাইজ কৰাব হলে সদায় পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লাগিব পাৰ্লিয়ামেন্টত এপ্ৰুভেল পালেহে
কনসলিডেটেড ফাণ্ডৰ পৰা পইচা উলিয়াব পাৰিব। সো অপশন বি পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে which of the following state has the largest percentage of reserved parliamentary seat? ঠিক আছে, কোনখন ষ্টেটত হাইয়েষ্ট এক সেকেন্ড ৰব হাইয়েষ্ট পাৰ্চেন্টেজ লাৰ্জেষ্ট পাৰ্চেন্টেজ অফ ৰিজাৰ্ভ সিট আছে পাৰ্লিয়ামেন্ট। ৰিজাৰ্ভ মানে কি চাওক এসসি প্লাস এসটি কাৰণে কিমান সিট আছে। সো ইয়াত কি কি আছে, ওড়িশা আছে, এটাতো বৰ্তমান ওড়িশা হল বাৰু, ও ডি আই এছ এইচ এ হল, বিহাৰ আছে, ইউপি আছে। সো চাব ওড়িশাত টোটেল 21খন লোকসভা সিট আছে, টোটেল লোকসভা সিট আছে 21খন, তাৰে কেইখন ৰিজাৰ্ভ আছে জানেনে, 8খন আছে এসসি আৰু এসটি কাৰণে। সিমিলাৰলি বিহাৰত টোটেল আছে আমাৰ বিহাৰত আছে, সৰি ইয়াত বিহাৰটো ইম্পৰ্টেণ্ট নহয়, এমপি কথা কৈ আছো মই, এমপি বিহাৰত বেছি নাই। সো চাওক এমপিত আছে আমাৰ টোটেল সিট আছে এমপিত 29খন, তাৰে ৰিজাৰ্ভ আছে 10খন, আৰু ইউপিত আছে টোটেল, ইউপি আছে ন অপশ্যনত, ইউপিত আছে টোটেল 80খন সিট, তাৰে ৰিজাৰ্ভ আছে 17খন। সো যদি আমি যদি চাব যাওঁ ইউপিত সবতছে বেছি ৰিজাৰ্ভ সিট আছে, এসসি আৰু এসটি কাৰণে ইউপিত সবতছে ৰিজাৰ্ভ সিট আছে, কিন্তু হেতু 17খন আছে, হেতু নাম্বাৰ ওয়াইজ। যদি আপোনাক সোধে নাম্বাৰ ওয়াইজ সবতছে বেছি কৈছে লাৰ্জেষ্ট সিট বুলি সুধিলে ডাইৰেক্ট 17খন ইউপিত আছে, কিন্তু ইয়াত পাৰ্চেন্টেজ ওয়াইজ হৈছে, পাৰ্চেন্টেজ ওয়াইজ সোধা লগালগ আপোনালোকৰ টোটেল লোকসভা সিটৰ লগত পাৰ্চেন্টেজ ওয়াইজটো কম্পেয়াৰ হ'ব। সো যেহেতু পাৰ্চেন্টেজ ওয়াইজ সুধিছে, সো হাইয়েষ্ট ওড়িশা, কাৰণ ওড়িশাৰ 34% আছে, আৰু আমাৰ এমপিৰ সৰি ওড়িশাৰ 38% আছে, এমপিৰ 34%, বুজি পালে, আৰু ইউপিৰ 21%। যদি পাৰ্চেন্টেজ ওয়াইজ সুধে তেতিয়া আপোনাৰ ওড়িশাৰ আছে, কাৰণ ওড়িশাৰ টোটেল সিট কম আছে, তাৰ লগত যদি কম্পেয়াৰ কৰে সো পাৰ্চেন্টেজটো বেছিয়ে ওলাব। ইউপিৰ পাৰ্চেন্টেজ ওয়াইজ কম আছে, কাৰণ ইউপিৰ যদিও 17খন আছে কিন্তু 80খনৰ ভিতৰত 17খন আছে, কিন্তু ওড়িশাৰ 21খনৰ ভিতৰত 8খন আছে। সো যদি পাৰ্চেন্টেজ ওয়াইজ সুধে ওড়িশাৰ আছে, কাৰণ 8খন আছে আউট অফ 21, নো ডাউট ইউপিৰ 17খন আছে কিন্তু আউট অফ 80, নাম্বাৰ ওয়াইজ ইউপিৰ বেছি আছে কিন্তু পাৰ্চেন্টেজ ওয়াইজ ওড়িশাৰ বেছি আছে, কনফিউজন নকৰিব, বুজি পালে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য ফাৰ্ষ্ট ওমেন ফিল্ম ষ্টাৰ নমিনেটেড ইলেক্টেড টু ৰাজ্যসভা ৱাজ, মই যে কৈছিলো প্ৰেচিডেণ্টে নমিনেট কৰে বা সেইজন কোন আছিলে। অপশ্যন এ নাৰ্গিছ দত্ত, অপশ্যন বি বৈজয়ন্তীমালা, অপশ্যন সি হেমা মালিনী, অপশ্যন ডি জয়ললিতা, আৰু ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ নাৰ্গিছ দত্ত। নাৰ্গিছ দত্তে প্ৰথম এক্ট্ৰেছ যোনে নমিনেট হৈ পেলাই আমাৰ ৰাজ্যসভালৈ গৈছিলে, ঠিক আছে, বুজি পালে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which of the following committee does not exist any member from Rajya Sabha? চাওক আমাৰ কিছুমান পাৰ্লিয়ামেন্টত কমিটি আছে য'ত লোকসভাৰ মানুহো থাকে, ৰাজ্যসভাৰ মানুহো থাকে, কিন্তু এনেকুৱা এখন কমিটি আছে য'ত অকল লোকসভাৰ মানুহে থাকে, এখন কমিটি কি সেইটো সুধিছে, মানে ৰাজ্যসভাৰ মানুহ কোনখনত নাথাকে, এমপি নাথাকে। অপশ্যন এ এষ্টিমেটছ কমিটি, অপশ্যন বি পাব্লিক একাউণ্টছ কমিটি, অপশ্যন সি পাব্লিক গ্ৰিভেন্সেছ কমিটি, অপশ্যন ডি কমিটি অন পাব্লিক আণ্ডাৰটেকিংছ। চাওক মই আপোনাক কৈ দিছো, এষ্টিমেট কমিটিত টোটেল 30জন এমপি থাকে, তাৰে গোটেই 30জনে লোকসভাৰে হয়। পাব্লিক একাউণ্টছ কমিটি আৰু পাব্লিক গ্ৰিভেন্স কমিটিত টোটেল 22জন মানুহ থাকে, তাৰে আমাৰ 15জন লোকসভাৰ আৰু 22জন ৰাজ্যসভাৰ, সৰি 15জন লোকসভাৰ আৰু 7জন ৰাজ্যসভাৰ, মনত ৰাখিব। তো ঠিকে আছে, পাব্লিক একাউণ্টছ কমিটি আৰু পাব্লিক গ্ৰিভেন্স কমিটিৰ টোটেল 22জন মানুহ থাকে, তাৰে 15জন লোকসভাৰ পৰা থাকে আৰু 7জন ৰাজ্যসভাৰ পৰা। সো এষ্টিমেটছ কমিটিয়ে এনেকুৱা এখন কমিটি য'ত অকল লোকসভাৰে এমপি থাকে, কেইজন থাকে, 30জন থাকে, টোটেলি লোকসভাৰ থাকে। সো যদি কেতিয়াবা প্ৰশ্ন আহে কোনখন কমিটিত অকল লোকসভাৰ মেম্বাৰ থাকে, এষ্টিমেট কমিটি 30জন থাকে, 30জনে লোকসভাৰ, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো হৈছে ইফ দ্য স্পিকাৰ অফ দ্য লোৱাৰ হাউচ অফ এ ষ্টেট, মানে লোৱাৰ হাউচ মানে কি আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ যদি কোনোবা স্পিকাৰে ৰিজিগনেশ্যন দিব বিচাৰে তেতিয়া তেওঁ ৰেজিগনেশ্যনখন কাক দিব, চিফ মিনিষ্টাৰক দিব, ডেপুটি স্পিকাৰক দিব, গভৰ্ণৰক দিব নে প্ৰেচিডেণ্টক দিব। মনত ৰাখিব আমাৰ ষ্টেটৰে হওক বা লোকসভাৰে হওক, যদি স্পিকাৰজনে ৰেজিগনেশ্যন দিয়ে তেওঁ সদায় ডেপুটি স্পিকাৰকহে ৰেজিগনেশ্যন দিব লাগিব। সো অপশ্যন কি হ'ব, অপশ্যন বি ডেপুটি স্পিকাৰ। মনত ৰাখিব অকল ষ্টেটৰে নহয়, লোকসভাৰো মানে আমাৰ লোকসভাৰো যদি স্পিকাৰে ৰেজিগনেশ্যন দিব বিচাৰে তেওঁ ডেপুটি স্পিকাৰকে ৰেজিগনেশ্যন দিব লাগিব, মনত ৰাখিব। সো আমি আজিৰ শেষৰ কুৱেশ্যনটোলৈ আহি পালো। শেষৰ কুৱেশ্যনটো হৈছে হাউ মেনি মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন মানুহ নমিনেট কৰে। এনসাৰটো মই আগতে কৈছো 12জন। সো অপশ্যন চি 12জন, 10ও নহয়, 11ও নহয়, 13ও নহয়, এনসাৰটো কি অপশ্যন চি 12জন। এতিয়া মোক আপোনালোকে কমেন্ট সেকশনত জনাব এই 12জন যে সিলেক্ট কৰে তাৰ 4টা ফিল্ডত কৰে, হা 4টা ফিল্ডত কৰে।
এই 4টা ফিল্ড আপোনালোকে মোক কমেন্ট সেকশনত জনাব আজি এই 30টা কোৱেশ্যনে লৈ আহিছো অতি সোনকালে আৰু বেলেগ বেলেগ টপিকত আপোনালোকৰ কাৰণে কোৱেশ্যন লৈ আহি থাকিম আশা কৰো আপোনালোকে এই ভিডিঅটো ভাল পালে যদি ভিডিঅটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শেষ কৰাৰ আগত আপোনালোক এটা কথা কৈ লওঁ যেহেতু এপিএসসি সিসি মেইনস প্ৰায় হ'বই আৰু বেছি দিন নাই প্ৰিলিমছৰ ৰিজাল্ট ওলাই ধৰ নটিফিকেশন ওলাই যাব সো আমাৰ অংকুৰণ এচিএস একাডেমি এটা ফ্ৰী এনসাৰ ৰাইটিং ইভালুয়েশন প্ৰগ্ৰাম এটা আমি স্টাৰ্ট কৰিছো এনসাৰ ৰাইটিং ইভালুয়েশন প্ৰগ্ৰাম এটা স্টাৰ্ট কৰিছো ঠিক আছে এই প্ৰগ্ৰামটো কমপ্লিটলি ফ্ৰী হয় আমি কি কৰো ডেইলি টেলিগ্ৰামত দুটা তিনটা কোৱেশ্যন দি দিও তাৰ বিনিময়ত ষ্টুডেন্টক দিনটোৰ ভিতৰত আমি কোৱেশ্যন এনসাৰ কিটা লিখি দিব পঠাও আৰু আমি সেই দিনৰ ভিতৰতে ইভালুয়েট কৰি তেওঁলোকৰ কেনেকুৱা ধৰণৰ এনসাৰটো ঠিকে আছে বা কি ইমপ্ৰুভমেন্ট হ'ব প্লাস কেনেকুৱা ধৰণৰ সাজেশন দিব লাগে সেইখিনি আমি দি তেওঁলোকক পিডিএফ বনাই পঠাই দিও যদি কোনবা ইন্টাৰেস্টেড হয় আমাক যোগাযোগ কৰিব আমাৰ এইটো ফোন নম্বৰ 9181457322 আমি হোৱাটছএপতো আছো লগতে আমাৰ টেলিগ্ৰাম ইনষ্টাগ্ৰাম ফেসবুক সবতে আছে কোনবা যদি ইচ্ছুক হয় এই কোৰ্সটো এনৰোল হ'ব কাৰণে একো নাই একদম কমপ্লিটলি ফ্ৰী হয় আপোনালোকে এনৰোল হ'ব পাৰে আমি আপোনালোকক যিমান পাৰো আপোনালোকক হেল্প কৰিম যাতে আপোনালোকৰ মেইনছটো ক্লিয়াৰ হয় যদি ইচ্ছুক হয় আপোনালোকে জয়েন কৰিব বাকি আজি ভিডিঅটো ইমানতে সামৰিলো যদি ভিডিঅটো ভাল পাইছে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ কিবা ক'বলগীয়া থাকে কমেন্ট সেকশনটো আছে জনাব বাকি ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ